ফটিকৰ জলবাৰে হেম সুন্দৰ জানে অগৰুধ পৰ ধুমে কৃষ্ণ ভেগিহ কবে আছে ধৰি কনকৰ কাটি পুৱা লৰ খাত কৰি হীৰামৰ কতৰত্নে ৰণ যে ঠায়ে ঠায়ে শোভা গলৈ পাৰাৱত ময়ূৰৰ ৰাৱে কৃষ্ণ জয় জগন্নাথ ওম শান্তাকাৰং ভুজংগ শয়নং পদ্মনাভং সুৰেশং বিশ্ব ধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি এই বহমপুৰ তিলা বৰবাৰী গাঁৱৰ হৰি মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পাৱদলি আমাৰ অসমৰ মাথাত থাকে। আজি আমাৰ ভাগ্য ভাল, যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱদলি বা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আপোনাসকলৰ মাজত সদৌ মৰিগাঁৱৰ পৰা আমি অধম আহি আছোঁ আৰু এইখিনিতে দশম স্কন্ধক এই মহান ভাগৱতৰ দুআষি আমি ভাঙনি কৰিম। জানিবা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। শাস্ত্ৰত কৈছে হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুঢ়ে নাও আংক তুমি জানিবা সবাই। হে গুৰু বৈষ্ণৱ ভকত ভকতনীসকল, মহা মহা ডাঙৰ ডাঙৰ হস্তিৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা মহা সজনসকলৰো কেতিয়াবা নাও গোৰ খায়। আৰু আমি অধম বুলি কওঁতে কি হয়তো অনেক কিবা আগপিছ হ'ব পাৰি, সকলোখিনি আপোনাসকলে নিৰীক্ষণ কৰিব। আজি এই মহান ভাগৱতৰ দশম স্কন্ধত অসুৰে কাৰ আদেশত কংসৰ যাগ যজ্ঞ মানে যজ্ঞলৈ লৈ আহিছিল, কংসৰ আদেশত কংসই অসুৰক পঠাই দিলে আৰু সেই মৰ্মে আজি কৃষ্ণ আৰু বলুভদ্ৰক লৈ কংসৰ ধনুৰ্যাগ যজ্ঞলৈ লৈ আহিছে। সেই সময়ত কংসই গোটেই ৰাজ্যত ঢোলবিধি শুনোৱাই দিলে, ইমান দিন আমাৰ কৃষ্ণ আৰু বলুভদ্ৰ মোৰে ভাগিন, এই ভাগিনসকলৰ লগত আমাৰ বহু উৰিয়া উৰি হৈ গ'ল। গতিকে এতিয়া মোৰ এই উৰিয়া উৰিটো নাই। মই এনেকুৱা এটা যজ্ঞ পাতি মোৰ ভাগিনসকলক আনি ইয়াত মই সম্ভাষণ কৰিম বা সম্ভাষণ জনাম, সদৌ ৰাইজে দেখিব। এই বুলি কংসই অসুৰক লগাই কৃষ্ণ আৰু বলুভদ্ৰক আমন্ত্ৰণ কৰি আনি আছে। আৰু ইতিমধ্যে কংসই
তেওঁ ক'বলৈ হস্তিটো দুৱাৰমুখত ৰাখি থৈছে যাতে এইখন জেগা পোৱাৰ লগে লগে কৃষ্ণ আৰু বলভদ্ৰক তুমি বধ কৰিবা। আৰু যদি কেনিবাকৈ ক'বলৈ হস্তিৰে বধ কৰিব নোৱাৰে তেনেহ'লে আৰু 8জন মাল ৰাখি থৈছে যাতে এইসকলৰ দ্বাৰা কৃষ্ণ আৰু বলভদ্ৰক বধ কৰি মই চিৰ যুগমীয়া সিংহাসন কৰি ল'ম। সেই লোকসকল দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি। আমাৰ শাস্ত্ৰ ভাগৱতে কৈছে কংস অৰ্থাৎ যিজন মানুহ স্বাৰ্থ অহংকাৰ গৌৰৱ অভিমান সকলোখিনি লগ লাগি আছে সেইজনকে কৈছে কংস। এতিয়া আমাৰ মহাভাগৱতে 4 প্ৰকাৰে আমাক বুজাই যাব। প্ৰথম প্ৰকাৰটোত বিশ্বত বুজাই যাব। এইখনে হ'ল ভাগৱত। যেতিয়া পৰীক্ষিত ৰজাক সিংহী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰক। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত। কুশপতে পদ্মাসনে বসি মহাৰায় সুকমুখে ভাগৱত শ্ৰৱণ কৰাই। এই হ'ল ভাগৱত। গংগাৰ পাৰত সুখদেৱে সোমোৱাই গৈ আছে। এই শেষত পৰীক্ষিত ৰজাই সুকক আহ্বান কৰিলে, গুৰুদেৱ কংসই যে ইমান পলচি কৰি কৃষ্ণ আৰু বলভদ্ৰক অসুৰৰ দ্বাৰা লৈ আহিল, কংসই কৃষ্ণ আৰু বলভদ্ৰক বধ কৰিব পাৰিবনে? বোলে ৰজা তুমি চিন্তা নকৰিবা। গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী শপতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি। সেইজন ভগৱন্তক বধ কৰিব পৰা ক্ষমতা কাৰ আছে? হয়নে? গতিকে আমাক কৈছে সেই লোকসকল এয়া হ'ল বিশ্বৰ কাহিনী। আৰু আমাক দেহ ভাগত বুজাব ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। পৰমাৰ্থী তত্ত্ব ভাগৱত। গতিকে আমি দেহৰ মাজত যদি ভাগৱতক বিচাৰি পাওঁ তেনেহ'লে অচিৰে আত্মাক গতি দিব আমি সকলোৱে পাৰিম। 3 নম্বৰত আমাক তৃতীয় ভাগে দেখুৱাই আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত। সেই লোকসকল আমি সকলোৱে ভাৰ্যা পুত্ৰ ধন ধানৰ লগতে ব্যাকুল হৈ এই বিষয় বাসনাতে মজি আছে। কিন্তু এই বিষয় বাসনাতে মজি থাকিলেও আমি কেনেধৰণে শান্তি লাভ কৰি সদৌ শেষত আত্মাক গতি দিব পাৰিম তাৰ কাৰণে আমি যত্ন কৰাটো ক্ৰম কৰিব। আৰু চতুৰ্থ ভাগে আমাক দেখুৱাই গৈ আছে আমাৰ আয়ুটো সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে। শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল। শিশুকাল কোনদিনা গৈ আমি যৌৱনকালত প্ৰৱেশ কৰিলোঁ তাকো আমি নাজানো। আকৌ যৌৱনকাল শেষ কৰি আমি বৃদ্ধকালত কেনেকৈ প্ৰৱেশ কৰিলোঁ তাৰো আমাৰ ভূক্ষেপ নহ'ব। বৃদ্ধকাল শেষ কৰি আমি জৰাকালত কেনেকৈ প্ৰৱেশ কৰি কোনদিনা এইখন পৃথিৱীৰ পৰা আমি গুচি যাম তাৰো আঁতৰিটো আমি পোৱা নাই। সেই লোকসকল এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়। আমি সকলোৱে এদিন ইয়াক এৰি থৈ গুচি যাব লাগিব। হয়নে? জীয়াই থকা দিনকেইটা কেৱল মোৰ 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 আমি সকলোৱে তাতে পাগল হৈ আছোঁ। সেইকাৰণে ভাগৱতে কৈছে এই লোকসকল মোৰ শব্দটো ত্যাগ দিয়া। মই মতে অহংকাৰ, তই মতে গালি, এই মতে পুৰুষৰ আয়ুস হয় হানি। সকলো কথাতে ভগৱন্তৰ বস্তু আমাৰ এই শব্দটো আমি ব্যৱহাৰ কৰাটো ক্ৰম কৰ্তব্য। ইটো বোলে মই, সিটো বোলে মোৰ, তেনেকুৱা ভাষাবোৰ আমি ত্যাগ দি ঈশ্বৰৰ বস্তু বুলি আমি যেতিয়া মানে বাক্যবোৰ উচ্চাৰণ কৰিম তেনেহ'লে ভগৱন্তে বৰ শান্তি পায়। গতিকে এই 4 প্ৰকাৰে আমাক ভাগৱতে বুজাই গৈ আছে আৰু বুজাই যাব। ইয়াকে যদি আমি শুনি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এই হ'ল বৈষ্ণৱ সনাতন ধৰ্ম, এই হ'ল মহান ভাগৱতৰ ধৰ্ম বুলি যদি আমি গলত বান্ধি লওঁ তেনেহ'লে ইহকালে পৰকালে আমি শান্তি পাম। হে ৰাম শুনি মুখ সৰ্বজন বিষয়তে জীৱন হৰি নাম লোৱা গলে বান্ধি
ইটো জন্ম গ'লে মিঠা কৈতো পাইবা কৃষ্ণ কথা অয়াকে লাগি মৰিবা কান্দি। হে লোকসকল, উৰণ পুৰণ গজন কমন চাৰিমুঠি জীৱৰ ভিতৰত আমি মনুষ্য জন্ম আমি পালোঁ। কোনে দিলে? পৰম প্ৰভু ভগৱন্তে দিলে। এইখন কথা আমি চিন্তা কৰি আমি আনন্দ উৎসাহ উদ্দীপনাৰ সৈতে প্ৰভু ভগৱন্তৰ নাম লোৱাটো আমাৰ পৰম কৰ্তব্য। আমি ভকতি কৰাটো পৰম কৰ্তব্য। ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ। স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। মনুষ্যৰ স্বধৰ্ম বহু প্ৰকাৰে আমাক আছে বুজায়, আৰু তাৰে প্ৰথম প্ৰকাৰে আমাক ভকতি কৰাটোকে বুজাই আছে। আমি ভকতি কৰিলে এই পৃথিৱীখনত কেনেকৈ শান্তি লাভ কৰি সদৌ শেষত আত্মাক গতি দিব পাৰিম, এই কথাখিনিকে বৈষ্ণৱ সনাতন ধৰ্ম বা মহাভাগৱত ধৰ্ম কথাই আমাক বুজাই গৈ আছে। সেইকাৰণে আমাক কৈছে, সেই লোকসকল, এই দেহটো গোটেই বাহিৰটো আমি চিনি পাওঁ, দেখা পাওঁ, কিন্তু আমাৰ ভিতৰৰ দেহটো আমি চিনি নাপাওঁ। ভিতৰৰ দেহটো চিনি পাবলগীয়া হ'লে এই ভাগৱত দৰ্পণ, যেনেকৈ আমাৰ দেহটো চাবলগীয়া হ'লে এখন আইনাৰ প্ৰয়োজন, আইনা এখন লওঁ, তেনেকৈ ভিতৰৰ দেহটো যদি আমি চাবলগীয়া হয়, তেনেহ'লে এই হ'ল মহাভাগৱত দৰ্পণ। এইখন চালেই আমি আঁতৰি পাম ক'ৰ পৰা আহিছোঁ, ইয়াত কি কৰিব লাগে, কি কৰি আছোঁ, আৰু ইয়াৰ পাছত আমি ক'লৈ যাম, তাৰ আঁতৰিটো পাম। এই আঁতৰিটো যিসকলে ল'লে সেইসকলেই মনুষ্যৰ জন্ম সাৰ্থক কৰিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ দেখি ফট ফট তন্দুলৰ ওপৰে ঘট দুৰ্বাঘত দধি চাৰু চন্দনে লেপিত জলত পুষ্পৰ মালা চিৰনে ৰচিত মুখত প্ৰণৱ দুভাকৰ ৰাতি সুবৰ্ণৰ গছা তধি তৰ জলে বাতি। আজি বংশৰ ৰজা এই ধৰ্মজাত যজ্ঞটোৰ সম্ভাৰখিনিৰ কথা আমাক বুজাইছে। কিমান সুন্দৰ, কিমান ধুনীয়াকৈ জাক জমকতাৰে তেওঁ গৃহখন মানে সকলোখিনি পবিত্ৰ, পদূলিৰ পৰা ধৰি সকলোখিনি জাক জমকতাৰে পবিত্ৰ কৰি ৰাখিছে। আৰু প্ৰজাসকলে জানে কংস মহাৰাজ আগৰ কংস মহাৰাজ নহয়, এতিয়া তেওঁৰ অন্তৰখন বৰ পবিত্ৰ হ'ল, আৰু কৃষ্ণ বলুভদ্ৰক মানে তেওঁ নিজৰ ভাগিন বুলি আজি স্বীকাৰ কৰিব। কিন্তু ইতিমধ্যে সেইকাৰণে আমাৰ শাস্ত্ৰই কৈছে, সেই লোকসকল, মাতৃয়ে নাপাহৰে পুত্ৰৰ সুখ, সৰ্পই নাপাহৰে কঁকালৰ সুখ। কংসই এই কথাটো যিদিনা দৈৱকীক বিয়া দি বসুদেৱৰ গৃহলৈ লৈ আহিছিল, সেইদিনা আকাশবাণী এটা উঠিলে, হে মূৰ্খ কংস, তুমি যাক লৈ ইমান আনন্দ উৎসাহ উদ্দীপনা যোগাইছা, এদিন এই দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু হ'ব।
সেই কথাটো শুনাৰ লগে লগে তেওঁ তৰোৱাল পাত উলিয়াই লৈ দৈৱকীৰ চুলি পচাত ধৰি তেওঁ কাটিবা অগ্ৰাধিকাৰ ল'লে। আৰু সেই সময়ত বলুভদ্ৰই তেওঁ পাৱত কৰি মানে কাটো কৈছিল যে মহাৰাজ আপোনাৰ ভনী মোৰ কিন্তু পত্নী, ইমান আশা ভৰসা আনন্দ ৰং ৰহস্যৰ মাজত আপোনাৰ ভনীক মই বিয়া কৰি লৈ আহিছোঁ মোৰ পত্নী, আৰু যদি আপুনি মাছ বাটতে কাটি পেলাই ইহকালে পৰকালে মোৰ আত্মাটোৱে তাইকেই বিচাৰি বিয়াটো হৈছিল, আৰু আপোনাৰ পত্নী ভনীয়েকৰ আত্মাটোৱেও যুগে যুগে মোক অন্বেষণ কৰি ঘূৰি ফুৰিব। গতিকে হে মহাৰাজ আপুনি আকাশবাণী শুনিছে দৈৱকীৰ হাতত পৰা আপোনাৰ মৃত্যু আছেনে? নাই। কাৰ হাতত মৃত্যু আছে? দৈৱকীৰ অষ্টম পুত্ৰৰ হাততহে আপোনাৰ মৃত্যু আছে। গতিকে সেই ভয়তে যদি আপুনি দৈৱকীক কাটি পেলায় তেনেহ'লে আপোনাৰ গাত কিমান পাপ লাগিব জানে? ১ নম্বৰতে নাৰী হত্যা মহাপাপ, ২ নম্বৰতে ভনী হত্যা পাপ, হয়নে? ইমান পাপত পৰি আপুনি নৰকত থাকিব লাগিব। গতিকে এটা কাম কৰা হওক, মোৰ যিমান পুত্ৰ হয় তোমাৰ ওচৰত অৰ্পণ কৰোঁ, মোৰ পুত্ৰৰ কাৰণে তোমাৰ ভয়। এই তেতিয়া কংসই মানি ল'লে। সেই মৰ্মে এটি এটিকৈ ৬টি সন্তান জন্ম হোৱাৰ লগে লগে কংস ৰজাৰ হাতত তুলি দিয়ে আৰু কংসই শিলত কপলিয়াই মাৰি পেলায়। এই ৬ নম্বৰৰ পাছত এইবাৰ দৈৱকীৰ গৰ্ভত যেতিয়া কৃষ্ণ জন্ম হ'ল আৰু তেওঁলোকে ৰাতিৰ ভিতৰত লাহেকৈ স্বয়ং প্ৰভু কৃষ্ণই জন্ম লৈ যেতিয়া বসুদেৱ দৈৱকীয়ে দগৰি কান্দি আছিল, সেই সময়ত ব্ৰহ্মপ্ৰভু ভগৱন্তে ক'লে নাকান্দিবা পিতা মাতা বুলি কৃষ্ণে কৈলা, ওলে লৈ বসুদেৱে নন্দন লৈ থৈলা। সেই মধ্যৰাতি লৈ গৈ মানে নন্দ আৰু যশোদাৰ ঘৰত ৰাখা হ'ল। আৰু ইতিমধ্যে ৰাতি শুৱাৰ সময়ত দৈৱকীয়ে ইনাই কৃষ্ণ, যশোদাই ইনাই পিনাই কান্দি আছে। তেতিয়া নন্দ ৰজাই যশোদাক কৈছে তুমি কিয় ইমান কান্দিছা, এতিয়া শুব লাগে। কৈছে মোৰ দুখ তুমি বুজি পোৱা নাই, সকলোৱে মোক বাইদেউ বা ৰাণী বুলি সকলোৱে সন্মান কৰে, আকৌ মোক এৰি যোৱাৰ পাছতে সকলোৱে আলোচনা সমালোচনা কৰে কি বুলি জানা, কাঠবাজি যশোদা। গতিকে এই অপমানত মই জীয়াই থকাতকৈ মই মৰাই ভাল, এই বুলি মই কান্দি আছো। আৰু তেতিয়া নন্দ ৰজাই কৈছে তুমি কিমান কান্দি আছা? তাতো কৈ 10 গুণ মই কান্দি আছো, কিন্তু মই মানুহ দেখুওৱা নাই। সকলোৱে মোক ইপিনে সিপিনে সকলোৱে নন্দ বদা বুলি সকলোৱে সমালোচনা কৰে। গতিকে যাই হওক, আমাক ঈশ্বৰে যেতিয়া দিয়া নাই, উপায় নাই, এই বুলি ঈশ্বৰৰ ওচৰত শৰণ লৈ দুয়ো শুই থাকে। আৰু খেনে সময়ত টোপনি যোৱাৰ লগে লগে তেওঁলোকৰ গৃহত মহামায়া অংশই আহি যোগমায়া জন্ম ল'ল। আৰু যোগমায়া জন্ম লোৱাৰ লগে লগে বসুদেৱে কৃষ্ণক আনি তাত থৈ যোগমায়াক লৈ গুচি গ'ল। খন্তেক পাছত যেতিয়া নন্দ ৰজাৰ গাত এই কেঁচুৱাটো লগাৰ লগে লগে ঠাণ্ডা লাগিল, উঠি চাই যে বৰ ধুনীয়া সুন্দৰ কেঁচুৱা। এই লগে লগে যশোদাক ক'লে হেৰা তুমিয়ে মই আজি ৰাতি ঈশ্বৰক ভাবি ইমান কান্দিলো, তাক সন্তুষ্ট হৈ পূৰ্ববন্দে চোৱা কি ল'ৰা ছোৱালী এটা আমাক পঠাই দিলে। আজিৰ পৰা আমাৰ নন্দ বজা বাক্য, কাঠবাজি যশোদা বুলি কোৱা বাক্যটো নাইকিয়া হ'ব। সেইটোকে আমাক কৈছে সেই লোকসকল যাৰ দিন আহিব ভাল কুকুৰেও টানিব হাল। যেতিয়া আমাক প্ৰভু ভগৱন্তে যিদিনা মৰম কৰিব, দয়া কৰিব, চেনেহ কৰিব, আদৰ কৰিব, সেইদিনা আমি ভাবিবলগীয়া নাই এই পৃথিৱীখনত জন্ম লৈ যদি আমি কিবা এটা কলংকিতও হওঁ, তাকো মোচন কৰাৰ ক্ষমতা প্ৰভু ভগৱন্তৰ আছে। গতিকে আপোনাসকলে বা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল নীতিত থাকক, ন্যায়ত থাকক, কাৰো অন্যায় অত্যাচাৰ নকৰিব, হয়নে?
কাকো মিছা কথা কৈ ঠগ প্ৰবঞ্চনা নকৰিব আৰু পুণ্য লাভ নকৰিব তেনেহ'লে আপোনালোকে বুকু ভিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পালন পাবি আৰু মই যদি এবেলা ভাল এবেলা বেয়া কাম কৰি ফুৰা হয় তেনেহ'লে আমি কোনো জন্মে পৃথিৱীত শান্তি লাভ কৰিব নোৱাৰিম গতিকে স্বামী বিবেকানন্দ দেৱৰ বাণী গ্ৰন্থখনত লিখিছে সদৌ শেষত সতৰ হয় নাই অসতৰ জয় নাই সেই লোকৰ যিসকলে সততে আবদ্ধ হৈ আছে সেইসকলে বুকু ভিন্দাই ক'ব পাৰিব এদিন জয় হ'মগৈ আৰু যিসকলে অন্যায় অসততে মজি আছে সেইসকলে কোনোদিনে জয় হ'ব নোৱাৰে সদায় পৰাজয় বৰণ কৰিব লাগিব ভাগৱতে আমাক এইখন কথা বঢ়িয়াকৈ বুজাই আছে গোবিন্দ মথুৰা নগৰখন মথুৰা নগৰখন ইমান সুন্দৰ যাক চালে চকুৰ তৃপ্তি নমৰে হয়নে উষা উদ্দীপনাৰ বেৰি লয় সেইখনে হ'ল মথুৰা নগৰ এতিয়া আমাৰ দেশৰে মথুৰা নগৰখন ক'ৰবাত আছে আৰু যদি আমি দেহ মাৰ্গত বিচাৰি চাওঁ তেনেহ'লে নিজৰ দেহটোকে চাওঁ এইখনে আমাৰ মথুৰা নগৰ আৰু মথুৰা নগৰৰ দৰ্জাখন কোনখন আমাৰ মুখখন সেই লোকসকল এই দেহ ভাগতে বুজাই আছে বিশ্বত আমাৰ যিমান সম্পত্তি আছে আমাৰ দেহটোত কিমান সম্পত্তি আছে হয়নে সেইকাৰণে আমাক কৈছে তালু ললাট চকু চপল নত নাকিকা জীৱাবদন কণ্ঠে পুনৰ্জন দেৱ বিশ্বখন বাক্য বোলে ঘনে ঘন দুই বাহুৰ তলে চাৰি চক্ৰৰ তলে কোন আছে হৃদিৰ মাজে ৭২,০০০ নাৰী উদৰত কোনে পৰ্যবসী আছে আমাৰ প্ৰত্যেকৰে ৭২,০০০ নাৰী আমাৰ দেশত আছে বৃন্দাবনত ১৬০০ গোপীৰ লগত কৃষ্ণই ৰাস কৰি আমাক বিশ্বত দেখুৱালে আৰু আমি যদি দেহ মাৰ্গত খাওঁ ৭২,০০০ নাৰীৰ লগত এই দেহ বৃন্দাবনখনতে প্ৰভু ভগৱন্তে সদায় ৰাসলীলা কৰিয়ে আছে হয়নে নোম চাল মাংস তেজৰ সমুদ্ৰত কোনে কৰি আছে মেলা ২৪ তত্ত্বলৈ পঞ্চভূতসমূহে কোনে খেলি আছে খেলা সেই লোকসকল আমাৰ প্ৰত্যেকে পঞ্চভূতি দেহ এইটো শীত হওক তেজ মূৰ বম ৫টা ভূতৰে আমি তৈয়াৰ আৰু আমাক ২৪টা তত্ত্ব দিলে তত মানে আমাৰ কমেণ্ডীয় ৫টা হাত ভৰি গুহলিংগ মুখ ৫টা জ্ঞানেন্দ্ৰিয় নাক কাণ চকু জিহ্বা ত্বক তাৰ লগত দিলে মন বুদ্ধি চিত তাৰ লগত দিলে ৬টা আমাৰ ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মাচৰ্য তাৰ লগত দিলে ৩টা গুণ সত ৰজ তম হয়নে এইকে হ'ল কিমান ২২টা এই ২২টা বস্তু লগত লৈ মই যিদিনা আহিব শুনাওঁ মই বা আপুনি তেওঁ বা তেখেত সকলোৱে
তেতিয়া প্ৰভু ভগৱন্তে আৰু দুপৰ বস্তু আমাক দি ক'লে এই দুপৰ সম্পত্তিও তুমি লৈ যোৱা। তাৰ নাম কি? এপদৰ নাম মায়া, এপদৰ নাম কাল। হয়, গতিকে এই হ'ল 24টা তত্ত্ব। তাৰ লগত আমাৰ প্ৰত্যেককে দিছে 24টা স্বভাৱ প্ৰকৃতি। তাৰ লগত সকলোকে আমাক দিছে 24টা ভাৱ। গতিকে আমি ভাৱবোৰ সলনি কৰিব শিকক। উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল হয়নে? সেইকাৰণে ভাগৱতে কৈছে ভ শব্দে ভকতি কৰিবা শিকক, ভ শব্দে ঈশ্বৰক ভজিবা শিকক, ভা শব্দে ভাবিবা শিকক। ভাবক আপোনাৰসকলে মই ক'ৰ পৰা আহিলোঁ, মোক কিয় পৰিৱৰ্তনে ইয়ালৈ পঠিয়াইছে, আৰু নিশ্চয় কাৰণ এটা আছে। হয়নে? যেতিয়া মই আই গৰ্ভত নানা ৰকমৰ যান্ত্ৰণা পাই কান্দি আছিলোঁ, প্ৰভু ইমান অন্ধকাৰ কাৰাগাৰত মোক আৰু কিমান দিন যান্ত্ৰণা দিব, আপুনি সোনকালে মোক বাহিৰ কৰি দিয়ক। তেতিয়া ভগৱন্তে মোক কৈছিলে যে তুমি ইয়াৰ পৰা গৈ মোৰ নাম ল'বা। তেতিয়া মই 3বাৰ শপত গ্ৰহণ কৰিছোঁ, প্ৰভু আপোনাৰ নাম ল'ম। হয়নে? সেইকাৰণে কৈছে 3 সত্য খাই মই ভাৰতে আহিলোঁ, মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ। প্ৰথমতে বন্দী হলোঁ মাটিত নখাই, দ্বিতীয়ত বন্দী হলোঁ ভাৰ্যা সংগ পাই। প্ৰথমতে আহি যেতিয়াই মই আই তন খোৱা হ'ল, তেতিয়াই মোক মায়াই পালে। কিন্তু হ'লেও বহুত বাকী আছিল। যিদিনা আকৌ আই বোপাই ভাল ছোৱালী বুলি এগৰাকী আনি মোক বিয়া কৰি দিলে, সেইদিনাৰ পৰা সকলো শেষে পঞ্চতম দত্ত মায়াই লম্ভি ল'লে। হয়নে? আৰু আমাক 3টা গুণ দিলে, সত ৰজ তম। হয়, তাৰ পাছত বন্দী হ'লোঁ ভাৰ্যা সংগ পাই। 3ডালে আসন ক্ৰমে ৰাহি হৰিহেন বস্তু বুলি নাজানিলোঁ মই। সত ৰজ তম 3টা গুণৰ সৈতে যেতিয়া আমাক মেৰিয়াই ল'লে, হৰি নাম যে মই ল'ব লাগে তাক মই পাহৰি গ'লোঁ। হয়, চতুৰ্থত চতুৰ্বৰ্গ আয়ু হইলা হীন, পঞ্চমত কৰ্মতেজি যাব হইলা দিন। চতুৰ্থ চতুৰ্বৰ্গ মানে কি? আই গৰ্ভতে ভগৱন্তে মোক শুনোৱাই পঠিয়াইছিলে, হেৰা ধৰ্মৰ খুঁটি 4টা তুমি হৃদয়ত জীয়াই ৰাখিবা। তাৰ নাম কি? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। যদি এই 4টা ধৰ্ম খুঁটি তুমি জীয়াই ৰাখা, এই পৃথিৱীখনত কোনোদিনে তোমাৰ ওচৰলৈ দুখ অশান্তি আহিব নোৱাৰে। সেইটোকে আমাক বনালে সেই উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল যাৰ হৃদয়ত এই 4টা গুণ আছে, সেইসকলৰ এইখন পৃথিৱীত কোনোদিনে তেওঁলোকৰ ওচৰলৈ অশান্তি বা দুখ আহিব নোৱাৰে। ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এখন গৃহত পিতৃ মাতৃ, পুত্ৰ বোৱাৰী, নাতি পুতি সকলোৰে গাত যদি ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া থাকে, এখন গৃহত কেতিয়াবা দুখ কাজিয়া আহিব পাৰেনে? নোৱাৰে। সেইকাৰণে কৃষ্ণকান্ত সন্দীপৰ গ্ৰন্থৰ বাণীখনত লিখিছে, হে লোকসকল, এখন গৃহত নিজৰে পিতৃ মাতৃ, পুত্ৰ বোৱাৰী, নাতি পুতি সকলোখিনি একে মানুহ, নিজা মানুহ। কিহৰ অভাৱত কাজিয়া হয়? তলত লাগিছে জ্ঞানৰ অভাৱ হ'লে কাজিয়া। হয়নে? গতিকে মহাভাগৱত শুনক। মহাভাগৱত শুনি আমি প্ৰত্যেকে জ্ঞানী হ'ব লাগিব। ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল ভাগৱতৰ 12টা শ্লোক। প্ৰথম শ্লোকটোৰ নাম কি জানে? জ্ঞান। হয়, সেইকাৰণে আমাক কৈছে জ্ঞানে আদি মূল, জ্ঞান নহ'লে যাই জাতি কুল। আমি জ্ঞানী হ'ব লাগিব। ভাগৱতৰ 12টা শ্লোক। জ্ঞান বিজ্ঞান তদম ৰহস্য, গুণ ক্ৰীড়া দ্ৰব্য জাতি, মায়া তৰণ জীৱ ঈশ্বৰ। এই হ'ল 12 শ্লোক। আৰু প্ৰথম শ্লোকটোৰ নাম জ্ঞান। আমি প্ৰথমে ভাগৱত শুনি এই ধৰ্মৰ কথাবোৰ জানি লৈ আমি প্ৰত্যেকে জ্ঞানী হোৱাটো কৰ্তব্য।
তাৰপাছত বিজ্ঞান বিজ্ঞান মানে কি ইংৰাজী শব্দ বিজ্ঞান অসমীয়াতে বিশ্লেষণ কৰিবলগীয়া হ'লে তাৰ নাম হ'ল কি অনুভৱ এটা অনুভৱ আপোনালোকে ভাল কৰ্ম কৰি ভাল জ্ঞানৰ কৰ্ম যেতিয়া কৰি যাব তাৰ পৰা অনুভৱ আহিব এই কৰ্ম কৰিলে আৰু আমি শান্তি পাম তাকে কৈছে বিজ্ঞান বিজ্ঞানৰ পাছত কি তদঙৰ পাছত কি ৰহস্য তেতিয়া আপুনি সংসাৰখনত জন্ম লৈ আনন্দৰ ৰং ৰহস্য শান্তি পাব হয়নে আৰু গুণ ক্ৰীড়া দুৰ্বজাতি গুণ মানে 5 নম্বৰ স্বৰূপৰ নাম গুণ মানে আমি গুণ তৈয়াৰ কৰি থৈ যাব লাগিব হয় কাৰণ গুণ এটা আমাৰ সকলোৱে এদিন ওলাব কোনদিনা ওলাব জানে গোসানীসকল যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আমি মৃত্যুবৰণ কৰিম 5 দিনাই গুণটো প্ৰকাশ পাব জগতত হয় ভাল গুণ হয় বেয়া যদি সকলোৱে ভাল গুণ প্ৰকাশ আপোনাৰ হৈ বা মোৰ হৈ পৰে আমি ইহকালে পৰকালে য'তে যাম ত'তে শান্তি পাম আৰু যদি মৰা 5 দিনাখনে আমাৰ বেয়া গুণ এটা ওলায় তেনেহ'লে ইহকালে পৰকালে আমি নৰকত যাব লাগিব ৰেহাই নাই গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে ভাল গুণ তৈয়াৰ কৰিব যত্ন কৰক ভাল গুণ মানে কি ভাল কৰ্ম হয় ভাল কৰ্ম কৰিলে তাৰ পৰা ভাল গুণ জন্ম হ'ব 5 নম্বৰ গুণ 6 নম্বৰ ক্ৰীড়া মানে কি শব্দ কৈছে কৃষ্ণ আমি ভকত বৈষ্ণৱৰ লগত ভগৱানৰ নাম লৈ ক্ৰীড়া কৰিব শিকিব লাগিব ভকতে ভাল পোৱা মানুহ এজন আমি হ'ব লাগিব হয়নে এতিয়া মই সদৌ মৰিগাঁৱৰ পৰা আপোনালোকৰ বহমপুৰ তিলা বৰবাৰী গাঁৱৰ এই নামঘৰত আহিছোঁ আপোনালোকৰ মানে আমন্ত্ৰণ কৰ্মে এতিয়া প্ৰথমে মই অহাৰ লগে লগে অৰ্থাৎ মই যিকেইটা কথা কৈ যাম সকলো লোকসকলে মোক ভাল পাব লাগিব তেনেহ'লে এই মণিপুৰত থকা ভগৱন্তক মই খাতি কৰিবলগীয়া নাই মোক ভাল পাওঁ হয়নে সেইকাৰণে দেৱৰ্ষী নাৰদে কৃষ্ণ সুধিছিলে আপুনি কাক ভাল পায় কওকচোন পঢ়ো তেতিয়া কৃষ্ণই দেৱৰ্ষী নাৰদক কৈছিলে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক গতিকে 1 নম্বৰতে আপোনাৰসকলে মোক ভাল পাব লাগিব তেনেহ'লে ভগৱন্তে মোক এনেই ভাল পাব আৰু যদি কেতিয়াবাকৈ সকলোৱে মোক বেয়া পায় সৰুখিনিত যাই যদি মই দীঘল খাই কৰি যদি ঈশ্বৰ কৈ থাওঁ মোক ভাল পাওঁ নাপাব বিচাৰ নাই গতিকে 1 নম্বৰতে যুৱক যুৱতী প্ৰজন্মসকল ভকতে ভাল পোৱা মানুহ এজন হোৱাটো পৰম কৰ্তব্য আমাক দেখুৱালে হয়নে গুণ ক্ৰীড়া আমি গতিকে কৃষ্ণ নামত ভকতৰ সংগত ক্ৰীড়া কৰিব শিকিব লাগিব দৈৱ মানে কি যেনেকৈ আজি আমাৰ মণিপুৰত মেধি পাচলিসকলে কি আগুৱাই দিছে কুঁহিয়াৰ নাৰিকল হয় মাহ প্ৰসাদ ইত্যাদি তদু এই বিশ্বত দেখুৱাইছে এইটো মণিপুৰ আৰু 1.5 মাহত চাওঁ যদি আমাৰ প্ৰত্যেকৰে নিজা এইটো মণিপুৰ আমি আকৌ এই মণিপুৰত যদি মদ মাংস কিছুমান সোমোৱাই দিওঁ কৃষ্ণই ভাল পাবনে এই লোকসকল 14 কাঠি লৈ ইয়াতেহে আছে দামোদৰ ভাঙিবা নৰিবাৱে শুনা কৰি নৰ আমাৰ প্ৰত্যেকৰে দেহত 14টা কাঠি লৈ প্ৰভুৱন্তক বহি আছে গতিকে দ্ৰব্য শব্দটো হ'ল আমি ভগৱন্তক যি দ্ৰব্য দিব পৰা যায় যি দ্ৰব্য দিলে ভগৱন্ত সন্তুষ্ট হয় যি দ্ৰব্য দিলে ভকত সন্তুষ্ট হয় তেনে দ্ৰব্য আপোনালোকে খোৱা অভ্যাস কৰক বেয়া দ্ৰব্য ঈশ্বৰে বেয়া পোৱা দ্ৰব্য ভকতে বেয়া পোৱা দ্ৰব্য আপোনালোকে নাখাব ভকত বৈষ্ণৱ ভগৱন্তে বেয়া পোৱা দ্ৰব্য কি মদ মাংস ইত্যাদি এইবোৰে কেতিয়াও মানুহ উপকাৰ কৰি নিদিয়ে হয় সেইকাৰণে স্বামী বিবেকানন্দ দেৱৰ বাণীত লিখিছে মদৰ 2টা গুণ আছে কি গুণ জানা তলত লিখিছে যদি বিয়া বাৰু নকৰা ল'ৰা হয় তেনেহ'লে সন্ধিয়া সময়ত মদ খাই আহি তেওঁলোকৰ পিতৃ মাতৃক অহংকাৰ অত্যাচাৰ কৰা এটা গুণ আছে আৰু যদি বিয়া বাৰু কৰা ল'ৰা হয়
তেনেহ'লে মদ খাই আহি সঁচাই মিছাই কিবা এটা দুখ উলিয়াই লৈ নিজৰ ঘৈণীয়েক বা নিজৰ পত্নীগৰাকীক ডুবুৰি মাৰপিট কৰা গুণ এটা আছে। এই দুটাই গুণ, তাৰ বাহিৰে মদৰ অন্য গুণ একোৱেই নাই। গতিকে উঠিওৱা যুৱকসকল, আপোনালোকে যদিও কোনোবাই মদ খোৱা স্বভাৱ আছে, দুই এগিলাচ খোৱা, এই ভাগৱতৰ জৰিয়তে আমি অধমে সকলোকে আহ্বান কৰিছোঁ, আপোনালোকে এইবোৰ বেয়া বস্তু নাখাব। ই কেতিয়াও মানুহক উপকাৰ নকৰে, কেৱল অপকাৰহে কৰিব, হয়নে? এই হ'ল গুণ ক্ৰীড়া দ্ৰব্য, গুণ ক্ৰীড়া দ্ৰব্য জাতি 6, 5, 6, 7 নম্বৰ। জাতি, জাতি মানে কি জানে? আমি সকলো আজি হৰি মন্দিৰত ভাগৱতত আছোঁ। ইয়াত আমি অস্পৃশ্যতা আনিব নালাগে। গংগাৰ পাৰত শুকদেৱে যেতিয়া পৰীক্ষিত কৰিব আছিল, ভকতৰ মুখে ভাগৱত পঢ়ি যিসকলে শুনিব, সেইসকলে অপবিত্ৰ দেহটো এদিন পবিত্ৰ কৰিব পাৰিব। তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি কৈছিল, গুৰুদেৱ, কলিত ভকত কাক ক'ব, মোক অকণমান বুজাই দিয়ক। তেতিয়া শুকদেৱে পৰীক্ষিত ৰজাক কৈছিল, ধন্য ধন্য ৰাজা পৰীক্ষিত, তুমি যে মৃতকৰ সময়ত ইমান সুন্দৰ প্ৰশ্ন কৰিছা, এই প্ৰশ্নকেইটা যেতিয়া মই উত্তৰ দি যাম, পৃথিৱীত পৰি ৰ'ব, আৰু কলিৰ নৰসকলে ইয়াক যি আঁকোৱালি ল'ব, সেইসকলে ইহকালে পৰকালে চৰণৰ উপায় পাব, হয়নে? গতিকে এই হ'ল মহান ভাগৱতৰ ধৰ্ম। গতিকে ভকত কাক কয় জানা? ৰজা শুকদেৱে বুজাইছে, কলিৰ যিসকল লোকে একান্ত চিতে মহাভাগৱত শুনিব পাৰিব, সেইসকলক কৈছে ভকত। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোনে আছে আজি সমাজত সকলো ভকত। আমি কাকো ঘৃণা কৰিব নাপায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্য কি ধুনীয়া কথা এটা লিখি থৈ গৈছে, আপোনাসকলে নিশ্চয় পাইছে। এয়াম যিটো মহামেছ জাতি, সিও শুদ্ধ হুৱে আতি, অমুখে মাত্ৰ হৰি নাম লৈ, কলিৰ ভয়ত গয়া নামত শৰণ লয়া, অৰহিলা সমস্তে ধৰ্ম চৰি। হওক কোনোবা চান্দা জাতি, হওক কোনোবা মেলচ জাতি, প্ৰশ্ন নাই। যিসকলে একান্ত চিতে হৰিনাম গোৱা কোৱা শুনাৰ সুবিধা লয়, সেইসকলে হ'ল মহান ভকত। সেইসকলক আমি অস্পৃশ্যতা কৰিব নালাগে, হয়নে? 8 নম্বৰ শ্লোকটোৱে আমাক এইকণ বুজালে ভাগৱত। 9 নম্বৰ শ্লোক হ'ল গুণ ক্ৰীড়া দ্ৰব্য জাতি। মায়া কৰণ জীৱ ঈশ্বৰ। মায়া মানে এই লোকসকল, এই পৃথিৱীখন সকলো মায়া। চাওকচোন বাৰু আপোনালোকে, ডিব্ৰুগড়ৰ ল'ৰাটো ধুবুৰী ছোৱালী এজনী কোনোদিনে দেখা দেখি নাই। ডেকা গাভৰু কালত এদিন দেখিয়ে ইজনে সিজনৰ প্ৰতি ব্যাকুল, ইজনে সিজনৰ প্ৰতি ব্যাকুল। কম ডাঙৰ মায়া নে? আৰু তাৰ পাছত সেই দুজনে আহি যেতিয়া গৃহ এখন তৈয়াৰ কৰি ল'লে, লোৱাৰ পাছত হ'ল পিতৃ মাতৃ বেয়া, মানুহগৰাকী ভাল, হ'ল সৰু সাৰু বেয়া, মানুহজন ভাল, হয়নে? এয়া হ'ল আমাৰ মায়া। গতিকে ঘোষাত মাধৱদেৱে কি ধুনীয়াকে এটা লিখিছে দেখিছেনে? অ তোমাৰ মায়ায়ে মন মুহিয়া আছে, হৰিয়া অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম। এই লোক এই মায়াত পৰি আমি অজ্ঞানী হৈছোঁ, হয়নে? যেতিয়ালৈ আমাৰ মায়ে বেছিকৈ লম্বি থাকিব, তেতিয়ালৈ আমাৰ অজ্ঞানে আৱৰি থাকিব। সেইকাৰণে গংগাৰ পাৰত শুকদেৱে প্ৰথম ভাগৱতীয়া ভাগৱতৰ আৰম্ভণিতে ওপৰত এখন কোলা চন্দ্ৰতাপ তৰাই দিছিলে আৰু কৈছিলে, ৰাজা তুমি ভাগৱত শুনি যাবা, আকাশৰ ফালে চাবা। যেতিয়া এই কোলা চন্দ্ৰতাপখন কোলা গুচি বগা হ'ব,
তেতিয়া তোমাৰ দুখ ভুল অপৰাধ পাপ সকলো নাশ হয়নে? এই হ'ল বিশ্ব। আৰু আমি যদি আকৌ ডেনমাৰ্কত চাওঁ, এই কুলাচন্দ্ৰতাখন ক'ত আছে? আমাৰ প্ৰত্যেকৰ নিজা নিজা দেহত আছে। এইখনে হ'ল মায়া। হয়, যেনেকৈ আঘোণমহীয়া খুব হিম পৰি থাকিলে সূৰ্যটো ওলাই থাকিলেও হিমৰ পৰা সূৰ্যটো দেখা নাপায়, তদু আমাৰ সকলোৰে দেহত এটা জ্ঞান বুলি কোৱা বস্তু আছে। যেতিয়া মায়াত আবদ্ধ হোৱাৰ কাৰণে জ্ঞানটোৱে ভাল দেখা নাপায়। হয়, আৰু যেতিয়া আমাৰ এই শাস্ত্ৰ ভাগৱত সদনৰ সংগ লৈ আমি শুনি যাওঁতে 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 মায়াটো আমাৰ কৰ্তন হ'ব, তেতিয়া জল জল ফট ফট জ্ঞানৰ সৈতে আপোনাৰ ফলে দেখিব, এয়াই মোৰ পিতৃ, এয়াই মোৰ মাতৃ, এয়াই মোৰ পুত্ৰ, এয়াই মোৰ বোৱাৰী, এয়াই মোৰ নাতি, সকলো আপুনি দেখিব আপোনাৰ গৃহত থকাখিনি নামঘৰত লয়। হয়নে? এয়া হ'ল মায়া তৰণৰ উপায়। যদি আপোনাসকলে সৎসংগ লৈ শাস্ত্ৰ ভাগৱতৰ কথাখিনি শুনি পালন কৰিব পাৰে, তৰণৰ উপায়। যেনেকৈ আজি পৰীক্ষিত ৰজাই অকালতে অভিশাপ পালে, কিন্তু কাৰ সংগ পাই তৰণৰ উপায় পালে? সৎসংগ গুৰু তেওঁ কোন? শুকদেৱ। শুকদেৱক কোৱাৰ লগে লগে আজি পৰীক্ষিত ৰজাই তৰণৰ উপায় পালে। আকৌ শুকদেৱৰ সৎসংগ গুৰু কোন? তেনেহ'লে ক'ব লাগিব ব্যাস। ব্যাসৰ সৎসংগ গুৰু কোন? দেৱৰ্ষি নাৰদ। নাৰদৰ সৎসংগ গুৰু কোন? ব্ৰহ্মা। ব্ৰহ্মাৰ সৎসংগ গুৰু কোন? শ্ৰীনাৰায়ণ। শ্ৰীনাৰায়ণৰ সৎসংগ গুৰু কোন? সূৰ্যনাৰায়ণ। সূৰ্যনাৰায়ণৰ সৎসংগ গুৰু কোন? হংসনাৰায়ণ। হংসনাৰায়ণৰ সৎসংগ গুৰু কোন? স্বয়ং নাৰায়ণ। হয়নে? তেনেকৈ আমাকো সৎসংগ গুৰু এজন লাগিব। ৰাৱণে কেনেকৈ পৰতি হৰণম গতি নাই মৰণম ঢৌ ঢৌ নৰকত বাস, তেনেকুৱা এটা কৰ্ম কৰিও ৰাৱণ বৈকুণ্ঠ গ'ল। কি কাৰণত? তেওঁ সৎসংগ গুৰু কাক পালে? ৰামক। হয়নে? ৰামক সৎসংগ গুৰু পোৱাৰ কাৰণে তেওঁ আজি বৈকুণ্ঠত যাব ভাগ্য হৈ গ'ল। গতিকে প্ৰত্যেককে লাগিব পাঁচ পাণ্ডৱৰ সৎসংগ গুৰু কোন? ভীষ্ম। ভীষ্মক পোৱাৰ কাৰণে তেওঁলোকে আজি স্বৰ্গযাত্ৰা কৰিব পাৰে। হয়নে? আৰু কৃষ্ণই স্ব ইচ্ছাৰে বৈকুণ্ঠত কিয় যাব পাৰিবলগীয়া হ'ল? তেওঁৰ সৎসংগ গুৰু কোন? ৰাধা। হয়, ৰাধাৰ সৎসংগ গুৰু ৰাধাক পাই তেওঁ আজি বৈকুণ্ঠত যাব পৰা হ'ল। আৰু বৰজয় গোপীসকলৰ সৎসংগ গুৰু কোন? কৃষ্ণ। কৃষ্ণক পোৱাৰ কাৰণে তেওঁলোকে আজিও শালিগ্য মুকুতি লৈ বৈকুণ্ঠত বসবাস কৰি আছে। এইখন কথা আমাৰ বৰ ধুনীয়াকৈ ভাগৱতে বুজাই আছে। গোবিন্দ।